হঠাতে মোক এখন সৰু গাঁৱলৈ বদলি কৰা হ'ল। চহৰৰ এটা বেংকৰ মেনেজাৰ আছিলোঁ। গাঁৱত উপস্থিত হোৱাৰ লগে লগে ভাগ্য ভাল যে মই থাকিবলৈ এটা কোঠা পালোঁ। সেইটো অলপ পুৰণি আৰু সাধাৰণ আছিল যদিও মোৰ বাবে সেয়াই যথেষ্ট আছিল। দুদিনৰ বেংকৰ ছুটীৰ বাবে মই লাগেজ ছেট আপ কৰি ৰুমটো ছেট আপ কৰিবলৈ সময় পালোঁ। ৰাতিপুৱা লাগেজ লৈ কোঠাটো পালোগৈ। ড্ৰাইভাৰজনৰ লগত সৰু ল'ৰা এটাই মোক লাগেজ নমাবলৈ সহায় কৰিলে। মোৰ লাগেজো বেছি নাছিল। কিছুমান কাপোৰ, দৈনন্দিন বস্তু আৰু অলপ আচবাব। মই তেওঁলোকক ধন দিলোঁ আৰু তেওঁলোক গুচি গ'ল। লাহে লাহে কোঠাটো চাফা কৰিবলৈ ধৰিলোঁ। কোঠাটো পুৰণি আছিল, গতিকে চুকবোৰত ধূলি আছিল। মই ঝাৰু মাৰি আছিলোঁ। হঠাৎ দুৱাৰত টোকৰ খোৱাৰ শব্দ এটা শুনিলোঁ। মই ভাবিছিলোঁ যে শব্দটো হয়তো আন ঠাইৰ পৰা আহিছে। গতিকে মই আওকাণ কৰিলোঁ। কিন্তু শব্দটো আকৌ আহিল। মই আচৰিত হৈ দুৱাৰৰ ফালে চালোঁ। তাতে এগৰাকী মহিলা থিয় হৈ আছিল। তাইৰ হাতত বেগ এটা আছিল আৰু তাই সহজভাৱে ক'লে, "নমস্কাৰ, মোৰ নাম ৰাধা। মই কাষৰ ঘৰত থাকোঁ।" তাইৰ মাতটো শান্ত হৈ পৰিছিল, কিন্তু মোৰ অলপ আশ্চৰ্য লাগিছিল। নতুন গাঁও, নতুন মানুহ আৰু হঠাৎ কোনোবাই আহি নিজৰ চিনাকি দি আছিল। এইটো মোৰ বাবে অলপ আচহুৱা আছিল। কেইমুহূৰ্তমানৰ বাবে মই তাইক একো ক'ব পৰা নাছিলোঁ। তাই মোৰ অস্থিৰতা বুজি পাইছিল, গতিকে তাই কথা-বতৰাটো আওকাণকৈ লৈ গ'ল। "মই ইয়াতে থাকোঁ। বেংকত কাম কৰিবলৈ আহিছে নহয়, ছাৰ? যদি আপোনাক যিকোনো কামত সহায়ৰ প্ৰয়োজন হয় তেন্তে মই সহায় কৰিব পাৰোঁ।" মই হাঁহি এটা মাৰি তাইক ধন্যবাদ দিলোঁ। তাই মোক পানীৰ কথা ক'লে। ইয়াত ৰাতিপুৱা 6 বজাত পানী আহে আৰু 6:30 বজাত গুচি যায়। গতিকে প্ৰতিদিনেই পানী ভৰাই ৰাখিব লাগিব। এই কথা শুনি মই অলপ হাঁহিলোঁ, কাৰণ মই এতিয়া পানী আনিব লগা হৈছিল আৰু মই কোনো প্ৰস্তুতি কৰা নাছিলোঁ। তাই সুধিলে, "এতিয়া পানী লাগে নেকি?" মই হয় বুলি মাত দিলোঁ আৰু তাই পানী আনিবলৈ গ'ল। তাই যোৱাৰ পিছত মই আকৌ চিন্তা কৰিবলৈ ধৰিলোঁ, এই ৰাধা কোন হ'ব পাৰে? কিন্তু মই জানিছিলোঁ যে গাঁৱৰ মানুহবোৰ বৰ সহায়কাৰী। গতিকে মই বেছি চিন্তা কৰা নাছিলোঁ। মই মোৰ বস্তুবোৰ সঠিকভাৱে সজাই আছিলোঁ। বেৰখনৰ ভিতৰতে সৰু আলমাৰী এটা আছিল, যেন কোঠাটোৰে এটা অংশ। মোৰ কিছুমান বস্তু তাতেই ৰাখিলোঁ। একেটা আলমাৰীতে মই মোৰ কাপোৰবোৰ সৰু ট্ৰাংক এটাত ৰাখিছিলোঁ। কোঠাটো সৰু হোৱাৰ পিছতো সকলো ঠিকেই ৰখা হৈছিল, ঠিক মোৰ ভাল লগাৰ মতে। তাতে সৰু বাথৰুম এটাও আছিল। তাৰ বেৰত কিছুমান বস্তু ৰাখিলোঁ। এনে লাগিছিল যেন সেই বাথৰুমটো কেৱল মোৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবেহে বনোৱা হৈছে। হঠাতে দেখিলোঁ মানুহজনী দুৱাৰমুখত থিয় হৈ আছে। তাই আগতে দেখা দিয়াৰ দৰেই, কিন্তু এতিয়া তাইৰ কঁকালত পানীৰ পাত্ৰ এটা। সেই কলহৰ ওজন তাইৰ পাতল বেঁকা কঁকালত দেখা গৈছিল। তাই অলপ বেঁকা হৈ পৰিল, যেন মোক পানী দিবলৈ তাইৰ মনটো অস্থিৰ হৈ পৰিছে। "ছাৰ, মই জানো আপোনাক পানীৰ প্ৰয়োজন হ'ব, কিন্তু মোৰ হাতত বেছি পানী নাই। মোৰ মাত্ৰ এটা কলহহে আছে, যিটো মই আপোনাক দিব পাৰোঁ। এই লৈ দিনটো পাৰ কৰক। ৰাতিপুৱা পানী আহিব", তাই সহজভাৱে ক'লে। তাইক ধন্যবাদ জনাই তাইৰ ফালে কেইখোজমান আগবাঢ়িলোঁ। তাইৰ হাঁহিমুখীয়া দুটা চকুৰে সৌন্দৰ্য মোক এক মুহূৰ্তৰ বাবেও পাহৰিবলৈ বাধ্য কৰাইছিল যে মই মাত্ৰ পানী ল'বলৈ ওলাইছোঁ। তাই বেঁকা কঁকালৰ পৰা সেই কলহটো তললৈ নমাই অনা মুহূৰ্তটো এনেকুৱা আছিল, যেন সময় বন্ধ হৈ গ'ল। তাইৰ হাতৰ পৰা কলহটো লৈ ভিতৰত ৰাখিলোঁ। এই ঠাইখন সৰু আছিল, মাত্ৰ এখন বেৰেৰে পৃথক কৰা হৈছিল। মনতে ভাবি আছিলোঁ, গাঁৱৰ এই কোঠাবোৰ যিমানেই সৰু নহওক কিয় ইমান বিশেষ দেখা যায়। সেই মুহূৰ্তত তাইৰ বেঁকা শৰীৰ সৌন্দৰ্য মোৰ চকুৰ অলপ ম্লান হৈ আহিছিল। সেই মহিলাগৰাকী তেতিয়াও থিয় হৈ আছিল। তাইৰ মুখত শান্ত আৰু বুজাবুজি ভাৱ এটা দেখা গ'ল। "ছাৰ, ঠিকেই আছেনে? তুমি ইয়াত নতুন, কাকো চিনি নাপায়। কিবা লাগে যদি মোক জনাব", তাই মৃদুৰভাৱে কথা ক'লে। মই তাইৰ ফালে চাই আছিলোঁ। "ধন্যবাদ", এই কথা কৈ থাকোঁতে তাইৰ চকু আকৌ এবাৰ মোৰ ওপৰত ৰৈ গ'ল। এতিয়া তাই লাহে লাহে ঘূৰি আহিল। তাইৰ গতিবিধিবোৰত এটা স্বাভাৱিকতা আছিল, যেন তাইৰ বাটত বতাহজাক বলিছে। মই তাইৰ ফালে চাই থাকিলোঁ। তাইৰ সৌন্দৰ্য এনেকুৱা আছিল যে ভগৱানে তাইক বহুত সময় লৈ বনাইছে।
তাই ওঠ দুটা একেবাৰে ৰঙা আৰু তাই পিন্ধিছিল বৰ ধুনীয়া ব্লাউজ এটা। তাইৰ শৰীৰটো তাত বৰ মোহনীয় যেন লাগিছিল। তাইৰ সুৰ আকৃতিৰ শৰীৰত কিবা এটা আছিল যিটো শব্দৰে বৰ্ণনা কৰাটো টান হৈ পৰিছিল। তাইৰ পাতল কঁকাল আৰু মজবুত বাহু আৰু সেই কষ্টৰ মাজত লুকুৱাই থকা তাইৰ সৌন্দৰ্য যেন মোৰ সন্মুখত অস্পৰা থিয় হৈ আছে। তাই গুচি গ'ল, কিন্তু মই দুৱাৰৰ ফালে চাই থাকিলোঁ। যেন তাইৰ সৌন্দৰ্য আৰু তাইৰ নিস্বাৰ্থ মৰমৰ প্ৰভাৱ মোৰ মনত চিৰদিনৰ বাবে চাপ পৰিছে। মই অলপ সময় তেনেকৈয়ে থিয় হৈ থাকিলোঁ। তাইৰ প্ৰতিটো কামৰ ছবিখন তেতিয়াও মোৰ চকুৰ সন্মুখত স্পষ্ট হৈ আছিল। কিন্তু কিছু সময়ৰ পাছত মোৰ বুদ্ধি আহি পুনৰ কামত ব্যস্ত হৈ পৰিলোঁ। কোঠাটোত বস্তুবোৰ সজাই থাকোঁতে সময় কেনেকৈ পাৰ হৈ গ'ল মই গম পোৱা নাছিলোঁ। খৰধৰকৈ সকলো কাম শেষ কৰি অলপ সময় জিৰণি ল'বলৈ সৰু মেট মেলি দিলোঁ। তাৰ ওপৰত শুই পৰিলোঁ আৰু সকাহ সমনীয়া এটা মাৰিলোঁ। অলপ সময় জিৰণি লোৱাৰ পিছত মোৰ সতেজ অনুভৱ হ'ল। লগত লৈ অহা বাতৰি কাকতখন খুলি পঢ়িবলৈ ধৰিলোঁ। বাতৰি কাকতৰ কথাত মোৰ মনটো জটিল হৈ পৰিল। কিন্তু কিছু সময়ৰ পাছত দুৱাৰৰ মুখত আকৌ এটা চিনাকি ছাঁ দেখা গ'ল। সেইজনী মহিলাই আছিল। এইবাৰ তাই দুৱাৰত টোকৰ নিদিলে। মাত্ৰ তাইৰ উপস্থিতি অনুভৱ কৰিবলৈ লাহেকৈ কাষ মাৰিলে। মই তাইৰ ফালে চালোঁ আৰু তাই হাঁহি এটা মাৰি ক'লে, ছাৰ, মই আপোনাৰ বাবে খাদ্য আনো। মই হাঁহি এটা মাৰি উত্তৰ দিলোঁ, নাই, মোৰ সকলো বস্তু লৈ আহিছোঁ। মই ৰান্ধিব জানো। মই নিজেই ৰান্ধিম। তাই অলপ সময় থমকি ৰ'ল। তাইৰ চকুত কৌতূহল আৰু চিন্তা। তাই ক'লে, ঠিক আছে, শাক-পাচলি কেইটামান আনিব পাৰিম নেকি? মোৰ মনোযোগ তাই হাতলৈ যোৱাৰ বাবে মই তাইক কোনো উত্তৰ নিদিলোঁ। তাই শাৰীখন এটা চুক কিবা এটা মেৰিয়াই থৈছিল। তাই লাহেকৈ শাৰীখন খুলি ক'লে, তোমাৰ বাবে সতেজ মেথি লৈ আহিছোঁ, গাঁৱৰ। তাইৰ চকুত মৰম আৰু মৰম আছিল। তাই সেই মেথিৰ বাণ্ডলটো মোৰ ফালে আগবঢ়াই দিলে। যেন তাইৰ হৃদয়ৰ মৰম সেই পাতবোৰত নামি আহিছিল। তাই এই মৰমৰ ইংগিতত মোৰ হৃদয়খন লঘু হৈ পৰিল। লাহে লাহে তাইৰ ওচৰলৈ গৈ তাইৰ হাতৰ পৰা সেই মেথি বাণ্ডলটো লৈ গ'লোঁ। তাইৰ কোমল হাতৰ পৰা সেই বাণ্ডলটো লৈ মোৰ হৃদয়খন আনন্দৰে ভৰি পৰিল। মই তাইক আকৌ এবাৰ ধন্যবাদ দিলোঁ আৰু তাই মধুৰ হাঁহি এটা মাৰি গুচি গ'ল। তাই যোৱাৰ পিছত মই ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। মেথি পাচলি সতেজ আৰু সেউজীয়া আছিল। সম্পূৰ্ণ মনোযোগেৰে ৰান্ধি খালোঁ। সঁচা কথা ক'বলৈ গ'লে সেই সাধাৰণ খাদ্যৰ সোৱাদ আছিল আন কিবা। গাঁৱৰ মাটিৰ সুগন্ধি সতেজ শাক-পাচলিৰ পৰা আহি আছিল। ৰাতি বৰ ভালকৈ শুইছিলোঁ। পিছদিনা ৰাতিপুৱা ৬ বজাত সাৰ পালোঁ। সেই মহিলাগৰাকীয়ে কোৱাৰ দৰে পানী আহিছিল। খৰধৰকৈ পানী ভৰাই দিলোঁ। মই গম পালোঁ যে গাঁৱৰ পানী যোগানৰ সময় সীমিত। কিন্তু চহৰত ২৪ ঘণ্টা পানী পোৱাত অভ্যস্ত হৈ আহিছিলোঁ। তথাপিও এই নতুন ঠাইখন মই সকলো ব্যস্তৰ লগত খাপ খাব লাগিব। আজি মোৰ বন্ধ আছিল। বেংকৰ ফালে ৰাওনা হ'লোঁ। আহি থাকোঁতে মই বেংকটো দেখিলোঁ। তাত উপস্থিত হোৱাৰ লগে লগে দেখিলোঁ বেংকটো বন্ধ হৈ আছে। চাৰিওফালে নেমু আৰু আমলখিৰ গছ কেইজোপামান আছিল। বতৰটো বৰ ভাল আছিল। সৰু হোৱাৰ পিছতো বেংকটোৰ বিশেষ দেখা গৈছিল। খিৰিকীখন বন্ধ হৈ আছিল। খোলা হ'লে মই নিশ্চিতভাৱে ভিতৰলৈ চালোহেঁতেন। আশে-পাশে কিছুমান সৰু সৰু দোকান আছিল, য'ত গাঁৱৰ মানুহে কাম কৰি আছিল। সেই বেংকটো দেখি মই সকাহ অনুভৱ কৰিলোঁ, কাৰণ ইয়াৰ পৰিৱেশটো শান্ত, সুখদায়ক আৰু নতুন আছিল। যেন গাঁওখনে মোক গ্ৰাস কৰি পেলাইছে। এই গাঁৱৰ সৰু সৰু কথাবোৰতো আছিল এক সুকীয়া সৌন্দৰ্য আৰু সৰলতা, যিয়ে মোৰ মনটো মুগ্ধ কৰি তুলিছিল। বেংকৰ ওচৰতে এখন সৰু হোটেল আছিল। ইমান দৌৰি ফুৰাৰ পিছত মোৰ অলপ ভোক লাগিছিল। গতিকে মই পোনে পোনে সেই হোটেলখনলৈ গ'লোঁ। গাঁৱৰ পৰিৱেশৰ লগত ভালদৰে মিলি যোৱাৰ এখন সাধাৰণ হোটেল আছিল। কিন্তু ইয়াৰ যাদু আছিল কিবা এটা বেলেগ। তাতে মন সন্তুষ্টকৈ ব্ৰেকফাষ্ট কৰিলোঁ। গৰম ৰুটি আৰু চাহ খোৱাৰ পিছত পেটটো ভৰি পৰিল আৰু মনটো সুখী হৈ পৰিল। দিনটো উপভোগ কৰিবলৈ বহু সময় তাত সময় কটালোঁ। আশে-পাশে থকা মানুহবোৰ আৰু তেওঁলোকৰ কথা-বতৰাবোৰ চাই গাঁৱৰ শান্তিৰ এক নতুন অভিজ্ঞতা লাভ কৰি আছিলোঁ।
সন্ধিয়া মই মোৰ কোঠালৈ উভতি আহিলোঁ। গোটেই দিনটো ঘূৰি ফুৰাৰ বাবে অলপ ভাগৰুৱা অনুভৱ হৈছিল। খৰধৰকৈ টোপনি আহিল। ইমান টোপনি হ'ল যে ৰাতি কেতিয়া সাৰ হ'ল মই গম পোৱা নাছিলোঁ। পিছদিনা সাৰ পাই খৰধৰকৈ সাজু হ'লোঁ। আজি বেংকত মোৰ প্ৰথম দিন আছিল, গতিকে মনত অলপ কৌতূহল আৰু সুখ দুয়োটাই। বেংক পাওঁতে সকলোৱে মোক বৰ মৰমেৰে আদৰণি লৈছিল। তাত মানুহ বেছি নাছিল যদিও তেওঁলোকৰ মৰম অনুভৱ হৈছিল। বেংকত বস্তুবোৰ ক'ত ৰখা হৈছে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথা ক'লে। উৎসাহেৰে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। সন্ধিয়া 5 বজাত কাম শেষ কৰি মই মোৰ কোঠালৈ উভতি আহিলোঁ। আহি থাকোঁতে মাংস লৈছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে আজি মাংস বনাম। কোঠাটোত মাংসৰ সুগন্ধিৰে কোঠাটো ভৰি পৰিল। খানা বনাবলৈ খাবলৈ বহিলোঁ। ঠিক তেনেতে সেই মহিলাগৰাকী আকৌ আহিল। দুৱাৰখন খোলা আছিল, সেইবাবে তাই সোমাই আহিল। মই তাইৰ মুখলৈ চালোঁ আৰু তাইৰ কিবা এটা কোৱা ইচ্ছা তাইৰ চকুত স্পষ্টকৈ দেখা গ'ল। তাই কথা কোৱাৰ আগতে মই ক'লোঁ, আহক খানা খাওক। তাই অলপ হাঁহি মাৰি ক'লে, তুমি খোৱা। তাইৰ এই কথাবোৰে মোৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। মই তাইক বহিবলৈ কোৱাত তাই থিয় হৈয়ে ৰ'ল। মই তাইৰ ফালে চালোঁ। সেই চকীখন বহিবৰ বাবে আছিল যদিও হয়তো তাই দ্বিধাৰোধ কৰিছিল। মই আকৌ জোৰ দি তাইক বহিবলৈ ক'লোঁ। তাই লাহে লাহে চকীখনত বহি কথা পাতিবলৈ ধৰিলে। আজি তাই পিন্ধিছিল ৰঙা ৰঙৰ শাৰী আৰু ৰঙা ৰঙৰ ব্লাউজ। এই সাধাৰণ সাজ-পোছাকতো তাইৰ সৌন্দৰ্য উজ্জ্বলভাৱে জিলিকি আছিল। তাইৰ সৰলতাত এক অন্য মনোমোহা আছিল। অলপ পিছত তাই অলপ চিৰিয়াছ হৈ ক'লে, ছাৰ, তোমাৰ লগত মোৰ কিছু কাম আছিল। তাইৰ কথা কোৱাৰ ধৰণ কিবা এটা বেলেগ আছিল। মই আচৰিত হৈ পৰিলোঁ। মনতে ভাবিবলৈ ধৰিলোঁ, এই মহিলাগৰাকী মোৰ লগত কি কাম হ'ব। এই গাঁৱত মই নতুন আছিলোঁ, কাকো চিনি পোৱাও নাছিলোঁ। সেইবাবে এই সকলোবোৰ মোৰ বাবে নতুন আছিল। তাই কোৱা কথাখিনি বুজি পাই সুধিলোঁ, হয়, কোৱা, কি কাম? তাই অলপ সময় মনে মনে থাকি তাৰ পিছত দীঘলকৈ উশাহ এটা লৈ আমাৰ নিজৰ বুলি ক'লে। আমাৰ শব্দ তাইৰ মুখৰ পৰা ওলাই অহাৰ লগে লগে মই বুজিলোঁ যে তাই গিৰিয়েকৰ বিষয়ে কিবা এটা ক'বলৈ ওলাইছে। তাই আৰু ক'লে, তেওঁৰ কোনো কাম নাই, গোটেই দিনটো ঘৰতে থাকে, মদ খাই সি ইফালে সিফালে ঘূৰি ফুৰে। আপোনাৰ বেংকত কেৰাণী বা পিয়নৰ সৰু চাকৰি এটা পাব পাৰিলে বৰ ভাল হ'ব। তাইৰ কথাত এক বেদনা আৰু হতাশাৰ সৃষ্টি হৈছিল। গিৰিয়েকক লৈ তাই চিন্তিত হৈ পৰিছিল। তাৰ ভৱিষ্যতক লৈ তাই চিন্তিত হৈ পৰিছিল। তাইৰ কথাত স্নেহ, চিন্তা আৰু আশাৰ অনুভূতি আছিল। মনতে ভাবিবলৈ ধৰিলোঁ যে মই ইয়াত নতুন। মই মাত্ৰ বেংকত যোগদান কৰিছোঁ আৰু ইয়াত কামৰ বাবে এতিয়াও উপযুক্ত প্ৰশিক্ষণ পোৱা নাই। বেংকৰ কামৰ বাবে মানুহৰ অভাৱ নাছিল আৰু কামৰ বাবে উপযুক্ত মানুহ ইতিমধ্যে আছিল। তথাপিও তাইৰ মুখখনলৈ চাই তাইৰ চকুত এটা বেলেগ আশা আছিল, যিয়ে মোক নাকচ কৰিবলৈ দিয়া নাছিল। সেইবাবে তাইক ক'লোঁ, হ'ব, নিশ্চিতভাৱে যদি কিবা ঠাই থাকে তেন্তে মই তোমাৰ স্বামীক চাকৰি এটা দিবলৈ যত্নপ্ৰস্তি চেষ্টা কৰিম। এই কথাবোৰ শুনি তাইৰ মুখত হাঁহি এটা ওলাই আহিল। তাইৰ হাঁহিটো দেখি মোৰ মনটো অলপ পাতল হৈ পৰিল। মই মোৰ খাদ্য খাই আছিলোঁ আৰু মই ইচ্ছাকৃতভাৱে তাইক সুধিলোঁ, খোৱা নে? তাইৰ লগে লগে তাই ক'লে, হয়, মই খাওঁ, কিন্তু আজি মই ব্ৰতত আছোঁ। তাইৰ সুৰত সামান্য সৌজন্য আছিল আৰু তাই মোক সহজে উত্তৰ দিছিল। মই ক'লোঁ, ঠিক আছে, যদি বনালে তেন্তে নিশ্চয় খাবলৈ আহিবা। তাইৰ চকুত এটা আস্থা আছিল আৰু তাই হ'ব বুলি ক'লে। তাইৰ কথা-বতৰা মুকলি মনৰ, তাইৰ সহজতা আৰু তাইৰ শৰীৰত থকা সহজ অথচ মোহনীয় ৰঙা ৰঙৰ শাৰীখন, এই সকলোবোৰ মোৰ মনটো বিচলিত হৈ তুলিছিল। কেতিয়াবা সেই শাৰীখন আৰু কেতিয়াবা তাইৰ নিহিত হাঁহিটো, সকলোবোৰ যেন মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তাইৰ শৰীৰৰ সেই শাৰীখন সৌন্দৰ্য, সেই ৰঙা ৰঙৰ ব্লাউজটো আৰু সেই কাপোৰবোৰৰ মাজেৰে স্পষ্টকৈ দেখা পোৱা তাইৰ সুৰাকৃতি শৰীৰটো সকলোবোৰে মনোমোহা কৰি তুলিছিল। তাইৰ কথাত এটা বেলেগ আকৰ্ষণ আছিল। তাই সহজেই কথা পাতি আছিল আৰু প্ৰতিবাৰে তাই নতুন কিবা এটা কথা পাতি থাকিল। ইয়াৰ বাবে তাই তাত থকাটো আৰামদায়ক হৈ পৰিল। অলপ সময়ৰ ভিতৰতে বুজিলোঁ যে তাই মোৰ লগত কেৱল কথা পতাৰ বাবেই নহয়, হয়তো স্বামীৰ চাকৰিৰ বাবেহে কথা পাতিছে। তাই কেৱল চাকৰি মোৰ যত্ন লৈছে নেকি?
মই মনতে ক'লোঁ, কিছু সময়ৰ পিছত আহিম। এই কথা কৈ তাই গুচি গ'ল আৰু মই কোঠাটোত অকলে বহিলোঁ। সেই নিশা মোৰ টোপনি অহা নাছিল। ঠাইখন নতুন আছিল যদিও সেই নতুন ঠাইখনৰ নিসংগতাত সেই ধুনীয়া মহিলাগৰাকীয়ে মোৰ হৃদয়খন শাসন কৰি আছিল। তাইৰ মিঠা হাঁহিটো, তাইৰ কোমল আৰু সূক্ষ্ম কৰ্ম আৰু মোৰ লগত কথা পতাৰ ধৰণ সকলোবোৰে মোৰ মনোযোগ বিচলিত কৰি তুলিছিল। মই শুই আছিলোঁ, কিন্তু চকু মুদি দিলে তাইৰ ছবিখন মোৰ চকুৰ সন্মুখত আহি আছিল। তাইৰ মোহনীয় চাৱনি, চকুৰ অনুভৱ, তাইৰ পানীৰ কলহটো আনি দিয়া আৰু তাইক প্ৰশ্ন কৰা, এই সকলোবোৰ মোৰ মনত চলি আছিল। এনেকৈয়ে ২-৪ দিন পাৰ হৈ গ'ল। আজি দেওবাৰ আৰু মোৰ বন্ধ আছিল। ৰাতিপুৱা অলপ দেৰিকৈ সাৰ পালোঁ আৰু ইয়াৰ বাবে টেপৰ পৰা পানী নোৱাৰিলোঁ। দুৱাৰৰ ওচৰলৈ আহি তাইক ক'ৰবাত দেখোঁ বুলি ইফালে সিফালে চাবলৈ ধৰিলোঁ, কিন্তু তাইক দেখা নাপালোঁ। মনলৈ এটা চিন্তা আহিল যে মই তাইৰ ঘৰলৈ যাব লাগে নাই। কিন্তু মই কেনেকৈ হঠাৎ এনেকৈ কাৰোবাৰ ঘৰলৈ যাবলৈ মন নগ'ল। সেয়েহে মই মোৰ কোঠাত মনে মনে থাকিলোঁ। অলপ পিছতে তাই আহিল, যেন মই তাইৰ বাবে অপেক্ষা কৰি আছিলোঁ আৰু তাইৰ আগমনে মোক সকাহ দিলে। দুৱাৰৰ পৰা তাইক দেখি মোৰ এনে লাগিল যেন তাই নিশ্চয় আহিব। তাই দুৱাৰৰ মুখত হাঁহি হাঁহি থিয় হৈ ক'লে, সকলো ঠিক আছেনে ছাৰ? অলপ হাঁহি এটা মাৰি ক'লোঁ, হয়, সকলো ঠিকেই আছে, কিন্তু আজি মোৰ অসুবিধা হৈছে। তাই কৌতূহলে সুধিলে, কি হ'ল? আজি অলপ দেৰিকৈ উঠিলোঁ, পানী ধৰিব নোৱাৰিলোঁ। এতিয়া মোৰ পানী নাই। মই ক'লোঁ। এই কথা শুনি তাই হাঁহিলে আৰু তাইৰ হাঁহিটোৱে তাইৰ সৰলতাক আৰু অধিক ফুলি তুলি উঠিছিল। আজি তাই পিন্ধিছিল স্বচ্ছ শাৰী। সেই শাৰীখনৰ উজ্জ্বল ৰঙত আৰু ধুনীয়া দেখা গৈছিল। শাৰীখনৰ মাজেৰে তাইৰ ভৰিৰ সৌন্দৰ্য স্পষ্টকৈ দেখা গ'ল। তাই মৃদুভাৱে কথা পাতি আছিল আৰু মই তাইৰ শান্ত আৰু মোহনীয় ৰূপটোৰ পৰা চকু আঁতৰাব পৰা নাছিলোঁ। তাই পিন্ধিছিল এটা বাদামী ৰঙৰ ব্লাউজ, য'ত তাইৰ সৌন্দৰ্য সহজে দেখা গৈছিল। মনত এটা অদ্ভুত হেঁপাহৰ সৃষ্টি হৈছিল তাইক চাবলৈ, তাইৰ ওচৰলৈ যাবলৈ, তাইৰ সৌন্দৰ্যৰ কথা ভাবিবলৈ। মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। তাই মোৰ সন্মুখত থিয় হৈ আছিল আৰু মই ভাবিলোঁ তাইক ওচৰলৈ টানি সাৱটি ধৰিম। তাইৰ সূক্ষ্ম ওঠ দুটা মোৰ ওঠ দুটাত ধৰি তাইক চুমা খাম। এইবোৰ চিন্তা মোৰ মনত চলি থকা সময়ত মই তাইৰ ফালে চাই আছিলোঁ। কিছু সময়ৰ পিছত মোৰ জ্ঞান আহিল আৰু এই চিন্তাবোৰৰ পৰা ওলাই আহিলোঁ। তাই তেতিয়াও হাঁহি হাঁহি থিয় হৈ আছিল, যেন তাই মোৰ মনত কি আছে জানিছিল, কিন্তু তাই একো কোৱা নাছিল। হঠাৎ তাই ক'লে, কি হ'ল ছাৰ? কি ভাবি আছে? তাই মধুৰ মাতেৰে সুধি আছিল। তাইৰ মুখত এটা লঘু হাঁহি আৰু চকুত এটা অদ্ভুত জিলিকনি। মই তাইৰ ফালে চাই ভাবিলোঁ যে তাই মোক আচলতে বিচৰাখিনি নিদিয়ে। মই ভাবি থকা কথাখিনি ওঠত আনিবলৈ মোৰ সাহস নাছিল। তাইৰ কথা, তাইৰ মোহনীয় ৰূপে মোৰ মনটোক আৰু অধিক আকৰ্ষণ কৰিছিল। তাই হাঁহি হাঁহি ক'লে, ছাৰ, মই আপোনাৰ বাবে পানী আনিব লাগেনে? তাইৰ মাতটো মিঠা আছিল আৰু সেই বাক্যটোৰ পিছত তাইৰ মুখত এটা অদ্ভুত জিলিকনি আছিল। মোৰ মাজত আছিল সন্মান আৰু চিন্তা। মই ক'লোঁ, হয়, পানী আনিলে বৰ ভাল হ'ব। গা ধুবলৈ আৰু লগতে খাদ্য ৰান্ধিবলৈ পানী লাগে। তাই ঠিক আছে বুলি ক'লে। ২-৩টা পাত্ৰ পানী লৈ আহিম। এনে লাগিল যেন তাই ইতিমধ্যে অনুমান কৰি লৈছে যে আজি মোৰ পানী সমস্যা হ'ব। মই মনতে ভাবি আছিলোঁ, তাই এই কথা কেনেকৈ গম পালে? তাই হাঁহি হাঁহি ক'লে, মই জানিছিলোঁ যে আজি দেৰিকৈ সাৰ পাব আৰু টেপৰ পানী নাপাব। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। ক্ষন্তেক সময়ৰ বাবে মই ভাবিলোঁ, এই মহিলাগৰাকীয়ে মোক পঢ়া কলা জানে নেকি? তাই উভতি গৈ অলপ সময়ৰ ভিতৰতে প্ৰথমটো পানীৰে ভৰা পাত্ৰটো লৈ আহিল। পানী তুলি থাকোঁতে তাইৰ শৰীৰত কিছু পানী পৰিল। তাইৰ শাৰীখন তাইৰ শৰীৰৰ চাৰিওফালে আৰু বেছি টান হৈ পৰিছিল আৰু কপালত পানীৰ টোপালবোৰ দেখা গৈছিল। ঘামৰ টোপালবোৰ তাইৰ কপালত এক বেলেগ জিলিকনি আনিছিল। তাই লাহে লাহে পাত্ৰটো মোৰ সন্মুখত ৰাখিলে আৰু সেই মুহূৰ্তত তাইৰ সৌন্দৰ্য আৰু অধিক মনোমোহা দেখাবলৈ দেখিলোঁ। দ্বিতীয়টো পাত্ৰৰ পানী লৈ তাই উভতি আহিল আৰু পানী আকৌ ভৰি পৰিল। তাইৰ শাৰীৰ তিতা আগটো কঁকালত আৰু টানকৈ মেৰিয়াই লৈছিল। শাৰীখন যেন তাইৰ শৰীৰত লাগি গ'ল আৰু তাত তাইৰ সৌন্দৰ্য আৰু অধিক জিলিকনি উঠিছিল।
তাইৰ বক্ষ শৰীৰটো, কঁকালৰ সেই বেকাটো আৰু তাইৰ তিতা শৰীৰটো, এই সকলোবোৰে মোৰ হৃদয়ত এক অদ্ভুত উন্মাদনা সৃষ্টি কৰিছিল। তাইক দেখি মই মনতে ভাবিলোঁ যে তাই এতিয়া উভতি নগ'লে সঁচাকৈয়ে মই উন্মাদ হৈ যাম। তাইৰ সৌন্দৰ্য, চকুৰ মাদকতা আৰু মোৰ লগত তাই এনে আচৰণ, এই সকলোবোৰ মোক পাগল কৰি তুলিছিল। ঠিক আছে, ধন্যবাদ, মই তাইক ক'লোঁ। এতিয়া গা ধুওঁগৈ। মই ক'লোঁ। তাই বুজিলে যে এতিয়া তাই যাব লাগে। তাই লাহে লাহে নিজৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। দুৱাৰমুখত থিয় হৈ তাইক চাই আছিলোঁ। তাই দুৱাৰৰ পৰা ওলাই চিৰিৰে নামিবলৈ ধৰিলে আৰু মই তাইৰ ফালে চোৱাৰ পৰা নিজকে ৰখাব পৰা নাছিলোঁ। তিতা শৰীৰত পিন্ধি সৌন্দৰ্য আৰু অধিক মনোমোহা যেন লাগিছিল। তাইৰ শৰীৰ, তাইৰ গতিবিধি আৰু সেই শাৰীখনত তাইৰ ভংগিমা, এই সকলোবোৰ সৌন্দৰ্য মোৰ চকুৰ পৰা আঁতৰি যোৱা নাছিল। মনত বহু চিন্তাৰ উদয় হৈ আছিল। তাইৰ সৌন্দৰ্যৰ কথা ভাবি, তাইৰ ওচৰলৈ যোৱাৰ হেঁপাহ আৰু তাইৰ ওঠত চুমা খোৱা সপোন, এই সকলোবোৰে মোক অস্থিৰ কৰি তুলিছিল। গা ধুলোঁ, খাদ্য ৰান্ধিলোঁ আৰু লগতে খালোঁ। অলপ সময় জিৰণি লৈছিলোঁ যদিও এতিয়া সন্ধিয়া হ'ল। বাহিৰৰ শান্ত বতাহজাকলৈ বহি আছিলোঁ। তেতিয়া মোৰ ঘৰৰ ফালে এজন মানুহ আহি থকা দেখা গ'ল। তেওঁৰ খোজ কঢ়া শৈলী এনেকুৱা আছিল যে তেওঁ হয়তো মদ খাইছিল। মোৰ দুৱাৰৰ ওচৰলৈ আহি তেওঁ ক'লে, নমস্কাৰ ছাৰ। মই উত্তৰ দিলোঁ, নমস্কাৰ। তেওঁক বৰ দুৰ্বল যেন লাগিছিল। তাৰ শৰীৰত কোনো মাংস নাছিল। তাৰ গতিৰ বিধিবোৰত এক অদ্ভুত অস্থিৰতা দেখা গ'ল, যেন সি লৰচৰ কৰি খোজ কাঢ়িছে। মই তেওঁৰ ফালে চাই থাকোঁতে তেওঁ নিজৰ পৰিচয় দিলে। মই অজয়, ৰাধাৰ স্বামী। এই কথা শুনি আচৰিত হ'লোঁ। মই মনতে ক'লোঁ, এই দুৰ্বল মানুহজন এই ধুনীয়া নাৰীৰ স্বামী। তাইৰ চেহেৰা আৰু তাইৰ সৌন্দৰ্যৰ কথা ভাবি মই মনতে হাঁহিলোঁ। অজয়ে কিছু সময় যিকোনো কথা কৈ থাকিল। তাৰ পিছত তেওঁ ক'লে, ছাৰ, আজি ৰাতি চিকেন বিৰিয়ানী খাব লাগে। আপুনি নন-ভেজ খায়নে? মই উত্তৰ দিলোঁ, হয়, খাওঁ। ঠিক আছে, আজি ৰাতি তোমাক এটা ধুনীয়া চিকেন বিৰিয়ানী খুৱাই দিব বুলি তেওঁ ক'লে। মই ক'লোঁ, ঠিক আছে, কিন্তু আপুনি ব্যৱস্থা কৰি দিব নহয়, অলপ হাঁহি হাঁহি ক'লে। কি? তাৰ পিছত ক'লে, মই কুকুৰাৰ ব্যৱস্থা কৰিম, আপুনি বটলৰ ব্যৱস্থা কৰক। এই কথা শুনি মই লগে লগে বুজিলোঁ যে এই মানুহজন মদৰ প্ৰতি আকৰ্ষিত। হয়তো মদ খোৱাৰ বাবে তেওঁৰ অদ্ভুত আচৰণ। মনলৈ এটা চিন্তা আহিল যে ইমান ধুনীয়া পত্নী থকাৰ পিছতো এই মানুহজন মদৰ ডুব গৈছে। জীৱনত ৰাধাৰ দৰে ধুনীয়া নাৰী থকাৰ পিছতো মদৰ আসক্তিত ডুব গৈছিল। তাইৰ প্ৰতিটো গুৰুত্ব নিদিয়া হয়। মোৰ এনে লাগিছিল যে মোৰ পত্নী যদি এনেকুৱা হয় তেন্তে মই তাইক কেতিয়াও অৱসান নকৰোঁ। মই তাইক সদায় সুখী কৰি ৰাখিম। এতিয়া সন্ধিয়া হ'ল। অজয়ে বেগ এটাত কিবা এটা আনি মোৰ ওচৰলৈ আহিল। ঘৰলৈ আহি তেওঁ ক'লে, ছাৰ, কুকুৰাটো ব্যৱস্থা কৰা হৈছে। এতিয়া জুই জ্বলাই আৰামত বহি লওঁ। এই বুলি কৈ সি ঘৰত থকা কুকুৰাটো দি নিজেই জুই জ্বলাবলৈ ওলাই আহিল। আমি দুয়ো জুইৰ সন্মুখত বহি আছিলোঁ। আশে-পাশে কোনো নাছিল। মোৰ ঘৰখন গাঁৱৰ পৰা অলপ দূৰত আছিল, গতিকে তাত আমাৰ বাহিৰে কোনো নাছিল। অজয়ে মৃদুভাৱে সুধিলে, ছাৰ, বটলটো অনা নাই নেকি? মই তেওঁ উত্তৰ দিলোঁ, হয়, লৈ আহিছোঁ। তাৰ পিছত উঠি ৰুমলৈ গৈ বটলটো আৰু গিলাচ এটা লৈ আহিলোঁ। মই আকৌ জুইৰ ওচৰত বহি বটলটো তাক দিলোঁ। হাতত বটলটো লৈ গিলাচটোত অলপ সুৰা ঢালি দিলে। তাৰ পিছত সেই গিলাচটো মোৰ ফালে আগবঢ়াই দি ক'লে যে খাওক। অলপ হাঁহি এটা মাৰি ক'লোঁ যে বেছি মদ নাখাওঁ। জোৰকৈ ক'লে, অকণমান লওক। মই তেওঁক ক'লোঁ, প্ৰথমে তুমি খোৱা। গিলাচটো তুলি লৈ সি এবাৰ এটা চুমুক মাৰিলে। তেতিয়া মই ক'লোঁ, হেৰা, মই এইটো কেৱল তোমাৰ বাবে লৈ আহিছোঁ। তাৰ পিছত বটলটো মুখত থৈ খাবলৈ ধৰিলে। এই মানুহজনে ইমান কেঁচা সুৰা খাই থকা দেখি আচৰিত হ'লোঁ। তেওঁ এজন বিপদজনক মানুহ। অজয়ৰ মদৰ প্ৰতি থকা প্ৰেম দেখি মই স্পষ্টকৈ দেখা পালোঁ তাৰ ভৱিষ্যত। লাহে লাহে গোটেই বটলটো শেষ কৰি দিলে। ইমান মদ খাই তেওঁৰ অৱস্থা বেয়া হৈ আহিছিল। জুইৰ ওচৰত সি শুবলৈ ধৰিলে। মই কেনেবাকৈ তাক তুলি লৈ ওচৰৰ বিচনাৰ কাষত বহিবলৈ দিলোঁ। তাৰ গতিবিধি বন্ধ হৈ গৈছিল আৰু মুখখন নিজস্ব হৈ পৰিছিল। অলপ পিছত ৰাধা ওলাই আহিল।
তাৰ অৱস্থা দেখি তাই খুব দুখী হৈ মোক ক'লে, ছাৰ তাইক ইমান খোৱালা কিয়? সি বুজি নাপায় যে কিমান পান কৰিব লাগে। সি উচিতকৈ বেছি মদ খায়, তাৰপিছত গোটেই ৰাতি শুই থাকে। মই দুখীয়া, ঘৰত অকলে থাকোঁ। এতিয়া মোৰ একো শব্দ নাছিল। মই অলপ অস্থিৰ হৈ ক'লোঁ, মই গম পোৱা নাছিলোঁ যে তাৰ অৱস্থা এনেকুৱা হ'ব। মই ভাবিছিলোঁ যে সি বেছিকৈ মদ নাখাব। তাই ক'লে, নাই ছাৰ, সি ইমানেই মদ খায় যে তাৰ পিছত সি গম নাপায়। ইমান মদ খাই সি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তথাপিও সি মদ খায়। তাইৰ কথাৰ পৰা মই ভাবিবলৈ ধৰিলোঁ যে এইটোৱে নিশ্চয় তাইৰ দৈনন্দিন কাম। কিন্তু এতিয়া মোৰ অলপ ভয় লাগিছিল। ৰাধাই মোৰ ফালে চাই মৃদুভাৱে ক'লে, ঠিক আছে, এতিয়া বেছি চিন্তা নকৰিবা। এয়া তেওঁ দৈনন্দিন কাম। আপুনি খাবলৈ বহক, মই খাদ্য আনি দিওঁ। ময়ো মান্তি হ'লোঁ, ঠিকেই আছে। তাই 2খন প্লেট খাদ্য লৈ আহিছিল। মই জুইৰ সন্মুখত বহিলোঁ। প্লেটত এটা ধুনীয়া চিকেন বিৰিয়ানী, লগতে নেমু আৰু আচাৰ। তাই প্লেটখন মোৰ সন্মুখত ৰাখিলে আৰু মই লাহে লাহে খাবলৈ ধৰিলোঁ। ইফালে ৰাধা আৰু এখন প্লেট লৈ স্বামীৰ ওচৰলৈ গ'ল। তাই জাক জগাই তুলিবলৈ চেষ্টা কৰিছিল। অলপ সাৰ পাই সি ক'লে, মোৰ ভোক নাই, মোক শুবলৈ দিয়া। তাই তাক ক'লে, হেৰা, তেন্তে ঘৰত গৈ শোৱা। কিন্তু তাৰ কথা শুনিবলৈ মন যোৱা নাছিল। তাইক মনে মনে থাকিবলৈ কৈ আকৌ শুলে। কিছু সময়ৰ পাছত তেওঁৰ চকু দুটা শান্ত হৈ পৰিল আৰু তেওঁ টোপনি আহিল। অজয়ে মোৰ দৃষ্টিৰ পৰা আঁতৰি যোৱাৰ পিছত মই পুনৰ ৰাধাৰ ওচৰত গুৰুত্ব দিলোঁ। তাই মোক মৃদুভাৱে ক'লে, ছাৰ, আমাৰ কিবা প্ৰয়োজন হ'লে ক'ব। কিবা এটা নোহোৱা যেন লাগিলে মই আৰু আনিম। মই তাইক উত্তৰ দিলোঁ, নাই, মই বহুত আনিছোঁ, এয়াই যথেষ্ট। তাই হাঁহি হাঁহি ক'লে, ঠিক আছে। তাৰপিছত তাই মোৰ বাবে পানী আনিবলৈ ভিতৰলৈ সোমাই গ'ল। অলপ পিছত তাই পানী আনিলে। পানীখিনি ৰাখি থাকোঁতে তাই অলপ আগলৈ হাউলি দিলে আৰু সেই মুহূৰ্ততে তাইৰ শাৰীৰ আঁঠটো পিছলি গ'ল। তললৈ নমাই তাইৰ সৌন্দৰ্য মোৰ সন্মুখত আহিল। ম্লান পোহৰত তাইৰ সৌন্দৰ্য আৰু অধিক জিলিকি উঠিছিল। তাইৰ সূক্ষ্ম গতিবিধি আৰু তাইৰ ওঠৰ হাঁহিটোৱে মোক অলপ অস্থিৰ কৰি তুলিছিল। মই তাইৰ ফালে চাই থাকিলোঁ। তাই হাঁহি এটা মাৰি ক'লে, ছাৰ, কি হ'ল? কিয় মোৰ ফালে ইমান চাই আছে? মই ক্ষন্তেক সময়ৰ বাবে শব্দ বিচাৰি আছিলোঁ যদিও তাইৰ সৌন্দৰ্য আৰু তাইৰ মৰম লগা মুখখনে মোক ভয়ত ৰাখিছিল। তাই মোক বলিয়া কৰি পেলাইছিল। মনৰ মাজত চিন্তা ধুমুহা চলি আছিল যদিও এতিয়া মই কথা ক'বলৈ সিদ্ধান্ত ল'লোঁ। মই সাহসেৰে ক'লোঁ, মই তোমাৰ সৌন্দৰ্যলৈ চাই আছোঁ। সঁচাকৈ আপুনি বৰ ধুনীয়া আৰু খাদ্যও সমানেই সোৱাদযুক্ত কৰি তুলিছে। তাই হাঁহি এটা মাৰি ক'লে, ছাৰ, মোক বেছি ভাল লাগিলে নে মোৰ খাদ্য বেছি ভাল লাগে? এতিয়া অলপ সমস্যাত পৰিলোঁ। কি উত্তৰ দিম বুজিব পৰা নাছিলোঁ। কিন্তু এইবাৰ মই আতংকিত নহ'লোঁ। তাৰ পৰিৱৰ্তে অলপ হাঁহি হাঁহি ক'লোঁ, খাদ্য বহুত ভাল, কিন্তু আপোনাৰ সৌন্দৰ্য তলত আহে। এই কথা শুনি তাই ডাঙৰকৈ হাঁহিলে আৰু তাৰ পিছত অলপ শান্ত হৈ ক'লে, ছাৰ, আপোনাৰ পেটটো ভৰি পৰিছে, কিন্তু মোৰ কি? এতিয়া বুজিলোঁ তাইৰ মনত আৰু কিবা এটা আছে। মই তাইক অলপ চিৰিয়াছ স্বৰত ক'লোঁ, তুমিও খোৱা। তাই অলপ হাঁহি হাঁহি ক'লে, এই খাদ্যৰে মোৰ পেট ভৰা নাই, গতিকে আপুনি কি বিচাৰে? মই তাইক অলপ কৌতূহলেৰে সুধিলোঁ। তাই অলপ চিৰিয়াছ হৈ লাহেকৈ ক'লে, চাওক, মোৰ স্বামীয়ে প্ৰতিদিনে এনেকৈ মদ খায়, মিছা কথা কয় আৰু মই অকলে এনেকুৱা এটা জীৱন কটাওঁ। মোৰ ইচ্ছাবোৰ অসম্পূৰ্ণ হৈয়ে থাকে। তাইৰ কথাৰ পৰা মই স্পষ্টকৈ বুজিলোঁ তাই কি ক'ব বিচাৰিছে। তাইৰ মুখত বিষ ছাঁ, যেন তাইৰ সৌন্দৰ্য আঁৰত লুকাই থকা যন্ত্ৰণাটো লুকুৱাব পৰা নাছিল। মই তাইক কোমলকৈ ক'লোঁ, তোমাৰ মুখত এনে দুখ ভাল দেখা নাযায়। তুমি বৰ ধুনীয়া। তোমাক দুখী দেখি মোৰ হৃদয়খনে কষ্ট পায়। তাই সামান্য হাঁহি এটা মাৰি যদিও চকুত বিষ। তাই ক'লে, মই কি কৰিম ছাৰ? মোৰ স্বামীয়ে উপাৰ্জন নকৰে, মদ খাই মাত্ৰ শুই থাকে। মই ইফালে সিফালে কিছু কাম কৰি পেটটো ভৰাওঁ। মোৰ শাৰীৰিক কামনা কোনে পূৰণ কৰিব? তাইৰ কথাবোৰ বৰ স্পষ্ট আৰু দৃঢ় আছিল। তাই এই কথাবোৰে মোক অলপ অস্থিৰ কৰি তুলিলে। কিন্তু তাইৰ যন্ত্ৰণাত কিছু গভীৰ অৰ্থ দেখিলোঁ। মই তাইক ক'লোঁ, চিন্তা নকৰিবা, মই তোমাক
মৃদুল হাঁহি এটা মাৰি অলপ ৰঙা পৰি গ'ল। তাই মোৰ সন্মুখতে বহি আছিল, কিন্তু এতিয়াও শাৰীখন আগটো ঠিক কৰা নাছিল। অলপ সংযত হৈ তাই শাৰীৰ আগটো ঠিক কৰি সম্পূৰ্ণ শৰীৰটো ঢাক দিলে। তাইৰ সৌন্দৰ্যই মোক তেতিয়াও মন্ত্ৰমুগ্ধ কৰি তুলিছিল। মই তাইৰ ফালে চাই আছিলোঁ। তাইৰ শাৰীৰ মাজে দেখা পোৱা সৌন্দৰ্য যেন সম্পূৰ্ণৰূপে প্ৰকাশ পাইছিল। সেই মুহূৰ্তত তাইক বৰ ধুনীয়া দেখা যেন লাগিছিল, যেন তাইৰ সৌন্দৰ্যৰ নতুন ৰূপ এটা মোৰ সন্মুখত আৱিৰ্ভাৱ হৈছে। তেনেতে তাই মোৰ ওচৰলৈ আহি মিঠা হাঁহি এটা মাৰি ক'লে, ছাৰ, আজি মই আপোনাৰ কথাত শুব পাৰিমনে? তাইৰ মাতত কিবা এটা বেলেগ আছিল। তাই ইমান মুকলিকৈ কথা কোৱাটো মোক আৰু অধিক অস্থিৰ কৰি তুলিছিল। তাইক কি উত্তৰ দিম বুলি মই ক্ষন্তেক সময়ৰ বাবে বিমোৰত পৰিলোঁ। কিন্তু তাইৰ চকুত থকা আস্থা আৰু সহজতা দেখি ময়ো অলপ পোহৰ অনুভৱ কৰিলোঁ। মই ধেমালিতে ক'লোঁ, তোমাৰ কথাবোৰ মোৰ বৰ ভাল লাগে। মোৰ ৰুমত শুলে মোৰ কোনো সমস্যা নাই, যদি তোমাৰো আপত্তি নাই। এতিয়া তাইও অলপ সমস্যাত পৰিছিল। তাই অলপ লাজতে ৰঙা পৰি ক'লে, ঠিক আছে, মই ভিতৰলৈ যাওঁ। মই তোমাৰ বাবে অপেক্ষা কৰিম। তাই উঠি লাহে লাহে মোৰ কোঠাৰ ফালে আগবাঢ়ি গ'ল। তাইৰ প্ৰতিটো খোজতে এটা আকৰ্ষণ অনুভৱ হৈছিল। তাই কোঠাটোৰ ভিতৰলৈ সোমাই গ'ল আৰু মই তাইলৈ চাই থাকিলোঁ। সেই মুহূৰ্তত মোৰ মনটো তাইৰ চিন্তাবোৰত সম্পূৰ্ণৰূপে ডুব গ'ল। কিন্তু মোৰ মনত এটাই চিন্তা আছিল, সেই ধুনীয়া মানুহজনী মোৰ কোঠাত আছে আৰু তাইৰ সান্নিধ্যৰ এক অন্য অনুভৱ হ'ল। মই লাহে লাহে উঠি কোঠাটোৰ ফালে আগবাঢ়িলোঁ। তাই মোৰ বাবে অপেক্ষা কৰি আছিল। মই তাইৰ কাষলৈ আহিলোঁ। তাইৰ প্ৰতিক্ৰিয়াৰ বাবে মোৰ হৃদয় স্পন্দন তীব্ৰ হ'বলৈ ধৰিলে। তাই মোৰ বিচনাত শুই পৰি লাহে লাহে হাউলি মোৰ উল দুটা তাইৰ ওঠৰ ওচৰলৈ লৈ গ'লোঁ। তাই সূক্ষ্ম উল দুটাত মোৰ উল দুটাত হৈ চুমা খাবলৈ ধৰিলে। তাই ক'লে, ছাৰ, লাহে লাহে গোটেই ৰাতিটো মই আপোনাৰ কিন্তু অলপ লাহে লাহে মৰম কৰিব। তেতিয়া তাই মোৰ কথা নুশুনিলোঁ। এতিয়া তাই এখন হাত আগবঢ়াই মোক তাইৰ ফালে টানি লৈ গ'ল আৰু আমি দুয়ো ইজনে সিজনৰ মাজত হেৰাই গ'লোঁ। তাই মোক কোলাত ল'বলৈ ইংগিত দি আছিল। ময়ো লাহে লাহে তাইৰ মাজত মগ্ন হৈ পৰিলোঁ। আমাৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ল। আমি দুয়ো ইজনে সিজনৰ মাজত হেৰাই গ'লোঁ। আমি আকৌ হৈ পৰিলোঁ। তাই মোক আকৌ তাইৰ ফালে টানি লৈ গ'ল। দুয়োৰে গোটেই ৰাতিটো টোপনি নাহিল। ৰাতিপুৱা 4 বজাত মই বৰ ভাগৰুৱা হৈ পৰিলোঁ। তাইও চাগে ভাগৰুৱা হৈ পৰিল আৰু মোৰ টোপনি আহিল। মই শুই পৰিলোঁ। ৰাতিপুৱা 8 বজাত হঠাৎ সাৰ পালোঁ। মোৰ শৰীৰটো বৰ গধুৰ যেন লাগিছিল। মানসিক চাপ আৰু ক্লান্তিকৰ বাবে মোৰ শৰীৰটো ভাঙি গৈছিল। যোৱা নিশা হোৱা কথাবোৰ মনত পেলাই মোৰ মনটো অলপ অস্থিৰ হৈ পৰিল। মই ইফালে সিফালে চালোঁ আৰু তাই নাছিল। বিচনাৰ পৰা উঠি আহিলোঁ। পানী অলপ খাই স্থিৰতা ঘূৰাই পাই লাহে লাহে ওলাই আহিলোঁ। বাহিৰলৈ চাওঁতে জুইৰ কোনো চিন মকাম নাছিল। তাতো কোনো ছাই পৰি থকা নাছিল। ৰাতি ঘটনাটোৰ বাবে মোৰ মনটো অলপ বিভ্ৰান্ত হৈ পৰিল। মই একো বুজিব পৰা নাছিলোঁ। ৰাধা ঘৰলৈ গৈ তাইৰ লগত ৰাতিৰ ঘটনাৰ কথা পাতিম বুলি ভাবিলোঁ, কিন্তু সাহস হোৱা নাছিল। মনত চিন্তাৰ ভৰি আৰু শৰীৰত ভাগৰুৱা হৈ পৰিল। মই অলপ সময় থিয় হৈ থাকিলোঁ। অলপ পিছতে দেখিলোঁ এজন মানুহে লাহে লাহে মোৰ ফালে আহি আছে। তেওঁ বুঢ়া হৈ গৈছিল। হাতত থকা লাঠিডালৰ ওপৰত হেলান দি খোজকাঢ়ি গৈ আছিল। সি লাহেকৈ মোৰ ওচৰলৈ আহি ক'লে, ছাৰ, আপুনি ঠিক আছেনে? কিবা সমস্যা হৈছে নেকি? মই ক'লোঁ, হয়, মই ভালেই আছোঁ। কিন্তু কি হ'ল? ওচৰৰ পুৰণি ঘৰ এটাৰ ফালে আঙুলিয়াই ক'লে, ছাৰ, এই ঘৰটো আপুনি দেখিছে নহয়নে? আগতে তাত এহাল দম্পতী বাস কৰিছিল। ৰাধা নামৰ এগৰাকী মহিলা আৰু তেওঁৰ স্বামী। আগতে তাইৰ স্বামী বহুত মদ খাইছিল। তাই বিচলিত হৈ পৰিছিল। দেখাত বৰ ধুনীয়া। সিহঁতৰ কোনো সন্তান নাছিল। স্বামীৰ তাইৰ প্ৰতি কোনো মৰম নাছিল। সেয়েহে তাই জীৱনটো অকলে কটালে। মই আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। তেওঁ আৰু কয় যে এদিন তাইৰ স্বামী মদ খাই মৃত্যু হৈছিল আৰু তাই অতি অকলশৰীয়া হৈ পৰিছিল।
তাই ধুনীয়া আছিল যদিও অকলে থাকিবলৈ আৰম্ভ কৰিছিল। অৱশেষত তাইৰ জীৱনটো শেষ হৈ গ'ল। মনটো অজ্ঞান হৈ পৰিল। এতিয়া মই বুজিলোঁ যে ৰাতি যিয়ে নহওক কিয় তাৰ কিবা এটা বেলেগ অৰ্থ আছিল। মনত সন্দেহ আৰু ভয়ৰ চিন্তা জাল এটা গঢ় লৈ উঠিছিল। ৰাতি লগ পোৱা সেই ৰাধা সঁচাকৈয়ে উপস্থিত আছিলনে? গোটেই ৰাতিটো মোৰ ঘৰত থকা ব্যক্তিজন সেই মহিলাগৰাকী। মোৰ লগত ৰাধা আছিল নে তাইৰ আত্মা? কিন্তু যোৱা নিশা মই কাৰ লগত আছিলোঁ? ধন্যবাদ বন্ধু বান্ধৱীসকল।